আদৰ্শ শিক্ষা ভৱনত আয়োজিত শিৱসাগৰ জিলা ভিত্তিক সাহিত্য বিষয়ক প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদক আমাৰ বাল্যবন্ধু সহপাঠী শিক্ষক সাংবাদিক শ্ৰীযুত মনোজ কুমাৰ গগৈ ডাঙৰীয়া সদৌ শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক আমাৰ অনুজ প্ৰতিম ভাতৃ সন্তোষ দত্ত ডাঙৰীয়া সভাৰ উপসমিতিৰ সন্মানীয় সভানেত্ৰী দেৱী মহন্ত ডাঙৰীয়ানী উপসভানেত্ৰী বিষয়ববীয়াসকল সন্মানীয় সদস্যসকল আৰু আজিৰ জিলা ভিত্তিক সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকল পোনপ্ৰথমতে আপোনালোক সদৌতিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসমিতিৰ এই ঐকান্তিক প্ৰয়াসৰ নথৈ শলাগ লৈছোঁ এইকাৰণে যে বৰ্তমান সময়ত আমি অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰ অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ বানান আৰু অসমীয়া ভাষা সাহিত্য চৰ্চাৰ বাবে এক জনজাগৰণ সৃষ্টিৰ প্ৰয়াস কৰিছোঁ অসম সাহিত্য সভাৰ নেতৃত্বত সমগ্ৰ অসম জুৰি প্ৰতিখন জিলা সাহিত্য সভা প্ৰতিখন শাখা সাহিত্য সভাই এই দিশত নিৰলস প্ৰয়াস আৰু প্ৰচেষ্টা আগবঢ়াই আহিছে আমি শেহতীয়াভাৱে এটা কথা অত্যন্ত উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ যে আমাৰ যিকেইখন চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় সেই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহে বিভিন্ন সীমাবদ্ধতাৰ মাজত কাঠফুলাৰ দৰে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ সৈতে এক প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলগীয়া হৈছে এই অনাকাংক্ষিত প্ৰতিযোগিতাই হওক বা অনিচ্ছাকৃতভাৱে আমাৰ অসমীয়া জনসাধাৰণৰ এক গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হওক ইংৰাজী মাধ্যমলৈ ঢাপলি মেলাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ যিটো পৰিধি হ'ব লাগিছিল অসমীয়া ভাষা সাহিত্য চৰ্চাৰ যিটো গতি হ'ব লাগিছিল সেই গতি আমি আশা কৰা ধৰণে হোৱা নাই আমি যদিও আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ঠিক কমি যোৱা নাই বা আমি আশানুৰূপ হোৱা নাই তথাপিও কিন্তু এক গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত পঢ়া শুনা কৰি আছে আৰু সেই সূত্ৰে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰি আছে আৰু আমি অসমীয়া ভাষাৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰ সেই প্ৰচাৰ আৰু প্ৰসাৰক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ পৰিধি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আছোঁ শেহতীয়াকৈ আমাৰ বাতৰি কাকতে হওক ব্যক্তিগত টেলিভিশ্যন চেনেলবিলাকতে হওক আমি বিভিন্ন সময়ত দেখিছোঁ যে অসমীয়া শব্দৰ ভুল উচ্চাৰণ ভুল বানান প্ৰয়োগ ভুল বাক্য গাঁথনিয়ে আমাৰ নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰে যথেষ্ট ভুল শব্দ অসমীয়া শব্দ ব্যৱহাৰে আমাৰ টেলিভিশ্যন চেনেলসমূহ বা বাতৰি কাকতৰ পৃষ্ঠাসমূহ আনকি আমাৰ সামাজিক মাধ্যমৰ পৃষ্ঠাসমূহ ভৰি পৰাৰ ফলত এটা আশংকাই দেখা দিছে যে আমাৰ নতুন প্ৰজন্মই অসমীয়া ভাষা সাহিত্য চৰ্চা কৰিলেও কেনেবাকৈ ভুল শব্দ ভুল বানান ভুল উচ্চাৰণ ভুল বাক্য গাঁথনি শিকি পেলাব নেকি এয়া সঁচাকৈয়ে আমাৰ কাৰণে এক প্ৰত্যাহ্বান গতিকে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ হ'লে আমি আমাৰ নতুন প্ৰজন্মক স্কুল পৰ্যায়ৰ পৰাই অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এটা অভ্যাস গঢ়ি তুলিব লাগিব তাৰ সমান্তৰালভাৱে অসমীয়া বাক্যৰ শুদ্ধ গাঁথনি শব্দৰ শুদ্ধ গাঁথনি শুদ্ধ বানান শুদ্ধ উচ্চাৰণত আমি অত্যন্ত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু এই কথাটোতে গুৰুত্ব আৰোপ কৰি শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসমিতিয়ে যি এই বানান শিক্ষা আকস্মিক বক্তৃতা বা বাক্য গঠন প্ৰতিযোগিতাৰ আয়োজন কৰিছে এই প্ৰতিযোগিতাসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শুদ্ধ বানান শুদ্ধ উচ্চাৰণ শুদ্ধ বাক্য গঠনৰ প্ৰতি তেওঁলোকক এটা সচেতন কৰিব সজাগ কৰিব বা সেই শুদ্ধ কথাখিনি আমি শিকাই দিয়াৰ এটা অৱকাশ সৃষ্টি কৰিব আৰু আটাইতকৈ মোৰ আৰু এটা প্ৰতিযোগিতা দেখি ভাল লাগিছে সাধু কোৱা প্ৰতিযোগিতা
এই কথা অপ্ৰিয় হ'লেও সত্য যে সময়ৰ পৰিৱৰ্তন, অৰ্থনৈতিক পৰিৱৰ্তন, আমাৰ জীৱিকা নিৰ্বাহ আৰু জীৱন ধাৰণৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আমাৰ সামাজিক যিটো পৰিৱৰ্তনৰ সূচনা হৈছে, বিশেষকৈ আমাৰ অসমীয়া সমাজখনত যিটো যৌথ পৰিয়ালবিলাক যিটো ভাঙি গৈছে, এতিয়া আমি একোটা প্ৰাথমিক গোটত, আমি একোটা নিউক্লিয়াছ ফেমিলি, আমি একোটা আমি সৰু পৰিয়াললৈ আমি ৰূপান্তৰিত হৈছোঁ, য'ত ককা নাই, য'ত আইতা নাই, পিতৃ মাতৃ আমাৰ জীৱিকা নিৰ্বাহ বা পৰিয়ালটি চলাবৰ কাৰণে কৰ্মব্যস্ত। আমি আমাৰ সন্তানক দিবলৈ আমাৰ অকণমান সময় নাই, অলপ আহৰি নাই। আজি ককাকৰ আইতাকৰ সান্নিধ্য, ককাকৰ আইতাকৰ কোলাত বহি, চোতালত বহি জোন চাই, তৰা চাই, বেলি চাই সাধু শুনাৰ অভ্যাস আমাৰ নাতিনীহঁতৰ নাইকিয়া হৈ গ'ল। আজি সাধু কথাই আমাক নৈতিক শিক্ষা দিয়ে, সাধু কথাই আমাৰ আখ্যান উপাখ্যানৰ কথাৰে আমাক সততা, নৈতিকতা, মানৱীয়তাৰ শিক্ষা দিয়ে। কিন্তু সেই সাধু কোৱাৰ অভ্যাস, সাধু কোৱাৰ অনুশীলন পৰিশীলন নোহোৱা হোৱাৰ পৰা আমাৰ নতুন প্ৰজন্ম, আমাৰ নাতিনী, আমাৰ সন্তানসকল এই সাধুৰ যিটো মাদকতা, সাধুৰ যিটো সৌন্দৰ্য, সাধুৰ পৰা লাভ কৰা আমাৰ যিটো নৈতিকতা, সততা আৰু মানৱীয়তাৰ শিক্ষা, তাৰ পৰা আমাৰ শিশুসকল বঞ্চিত হৈছে। গতিকে এই সাধু কোৱা প্ৰতিযোগিতাৰে আমাৰ শিশুসকলক এই সাধুৰ যিটো সৌন্দৰ্য, সাধুৰ যিটো গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে, সাধুৰ যি তাৎপৰ্য আছে, তালৈকে ঘূৰাই আনিবলৈ আমাৰ শিশুসকলক আমি সক্ষম হ'ম। তাৰ বাবেও কুঁহি উপ সমিতি নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ। লগতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাই আমাৰ শিশুসকলৰ মন মগজুৰ চিন্তাৰ যিটো গতি, সেই চিন্তাৰ গতি